বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৰে ঘৰত নিশ্চয় পূজা আৰাধনা কৰা মন্দিৰ বা গোসাঁই থাপনা এখন আছে। তাত আপোনালোকে 1 লোটা পানী ৰাখে চাগে। সেই 1 লোটা পানীৰ কিমান মহত্ব আছে আপোনালোকে হয়তো নাজানে। আজিৰ এই ভিডিঅ'টোত আমি সেই 1 লোটা জলৰ শক্তিৰ বিষয়ে আলোচনা কৰিম। সেই 1 লোটা জল আপুনি আপোনাৰ কল্যাণৰ বাবে কেনেদৰে ব্যৱহাৰ কৰিব সেই বিষয়ে আজি আমি আলোচনা কৰিম। লগতে আমি জানিম আপুনি মন্দিৰত ব্যৱহাৰ কৰা লোটাটো কোনবিধ ধাতুৰ হ'ব লাগে। পিতল, তাম নে অন্য কিবা ধাতুৰ হ'ব লাগে। বহুত মানুহে নজনাকৈ এই ক্ষেত্ৰত কিছু ভুল কৰে। এই ভুলবোৰ আজি দূৰ হ'ব এই ভিডিঅ'টোত। আজিৰ ভিডিঅ'টোত মই আপোনাক কম এই ভুলবোৰৰ পৰা কেনেকৈ বাচি থাকিব পাৰিব। কাৰণ কিছুমান ভুলৰ দ্বাৰা আপোনাৰ ভুল হ'ব পাৰে। আৰু আমি মন্দিৰত ব্যৱহাৰ কৰা চাকিগছ কিহৰ হ'ব লাগে এই বিষয়েও আজি আমি আলোচনা কৰিম। আপুনি জ্বলোৱা চাকিগছৰ শলিতাডাললৈকে যথেষ্ট গুৰুত্ব আছে। এই সৰু সৰু কথাবোৰৰ প্ৰতি গুৰুত্ব নিদিয়াৰ কাৰণে পিতৃদোষ, শনিদোষ, কালসৰ্প দোষ আদি হ'ব পাৰে আৰু আপুনি দাৰিদ্ৰৰ দৰে সমস্যাও ভুগিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপুনি আপোনাৰ ভুলবোৰৰ বিষয়ে জানিব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ মোৰ এটা সৰু অনুৰোধ। যদি আপুনি মোৰ ভিডিঅ'টোত নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জয় মা লক্ষ্মী বুলি লিখি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনাৰ পৰিয়ালবৰ্গ, বন্ধু বান্ধৱলৈ মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকো উপকৃত হয়। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ঘৰত থকা মন্দিৰ ভাগ বা ভগৱানক আৰাধনা কৰা থাপনা ভাগ কোনটো দিশত থাকিব লাগে সেইটো আপুনি জানেনে? এনেই আমি মানি আহিছো যে ভগৱানক আৰাধনা কৰা থাপনা ভাগ যিকোনো স্থানত থাকিলেও কোনো কথা নাই। কিন্তু বাস্তুশাস্ত্ৰৰ মতে আমাৰ ঘৰৰ থাপনা ভাগ আমাৰ ঘৰৰ উত্তৰ দিশত থকা স্থানটো সৰ্বোত্তম বুলি মনা হয়। বন্ধুসকল, ঘৰৰ এই স্থানত থাপনা ভাগ থাকিলে সুখ শান্তি, টকা পইচা আৰু স্বাস্থ্য পাতি ভালে থাকে। উত্তৰ পূব দিশৰ মহত্ব এয়ে যে যেতিয়া ভগৱানক পৃথিৱীলৈ লৈ আহিছিল তেতিয়া ভগৱানৰ মস্তিষ্ক উত্তৰ পূব দিশত আছিল। সেয়ে এই দিশটো সকলোতকৈ শ্ৰেষ্ঠ দিশ বুলি মানি অহা হৈছে। এই দিশৰ মহত্ব আৰু এটা যে সূৰ্যৰ ৰশ্মি আমাৰ ঘৰত উত্তৰ পূব দিশৰ পৰা পৰে আৰু ই আমাৰ ঘৰলৈ পজিটিভ এনাৰ্জি কঢ়িয়াই আনে। প্ৰিয় বন্ধু বান্ধৱীসকল, এটা কথা মনত ৰাখিব, আপোনালোকৰ ঘৰৰ মন্দিৰৰ দৰ্জা সদায় খোলা নাৰাখিব। যদি ঘৰৰ ভিতৰত মন্দিৰ আছে তেতিয়াহ'লে সেই মন্দিৰৰ সন্মুখত কাপোৰৰ পৰ্দা দি ৰাখিব আৰু পৰ্দাখন ওপৰলৈ তুলি নথব। পৰ্দাখন পেলাই থব, অৰ্থাৎ মন্দিৰ ভাগ পৰ্দা দি আঁৰ কৰি ৰাখিব। পূজা ঘৰৰ আশে-পাশে কেতিয়াও অপৰিষ্কাৰ কৰি নাৰাখিব। পূজা কৰাৰ সময়ত এটা কথা মনত ৰাখিব, আপুনি পূজা কৰাৰ পৰিৱেশটো যাতে সদায় শান্ত হৈ থাকে, নহ'লে আপুনি পূজা কৰাৰ সময়ত আপোনাৰ মনটো স্থিৰ নহ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোতকৈ প্ৰথমে আমি এইটো কথা জানিম যে ঘৰৰ বাহিৰত আৰু ভিতৰত চাকি বা বন্তি জ্বলালে কি লাভ হয়। হিন্দু ধৰ্মত গৰুৰ ঘিউ আৰু মিঠাতেলৰ বন্তি জ্বলালে শুভ মনা হয়। ভগৱানৰ ওচৰত বন্তি জ্বলোৱাটো এটা পূজাৰ নিয়মেই হয়। ঘৰৰ ভিতৰত আৰু বাহিৰত বন্তি জ্বলালে বহুত লাভ হয়।
বন্তি জ্বলালে অকল ঘৰলৈ পজিটিভ এনাৰ্জি অহাই নহয় আৰু বহুতো লাভ হয়। ঘৰৰ ভিতৰত বন্তি জ্বলালে ঘৰলৈ পজিটিভ এনাৰ্জি আহে। সেয়ে পুৱা গধূলি বন্তি জ্বলাব লাগে। বৈজ্ঞানিক ফালৰ পৰা চালে এইটো যে যেতিয়া ঘৰত শুদ্ধ ঘিউ আৰু মিঠাতেলৰ বন্তি জ্বলে তেতিয়া বন্তিৰ পৰা ধোঁৱা ওলায় আৰু এই ধোঁৱাই হানিকাৰক কণিকাবোৰক নষ্ট কৰি বাতাবৰণ শুদ্ধ কৰে। যিখন ঘৰত ভগৱানৰ সন্মুখত চাকি বন্তি জ্বলায় সেইখন ঘৰত মা লক্ষ্মীয়ে বাস কৰে। বন্তি গছ পূব দিশত ৰাখিলে ব্যক্তি দীৰ্ঘায়ু হয় আৰু উত্তৰ দিশত ৰাখিলে ধন সম্পত্তি বৃদ্ধি হয়। বন্তিয়ে অকল ঘৰত অন্ধকাৰ দূৰেই নকৰে, ই ঘৰলৈ পোহৰ লৈ আনে। ঘৰত বন্তি জ্বলালে বেমাৰ আজাৰ দূৰ হয়। বন্তিৰ লগত যদি 3টা লং জ্বলায় তেন্তে ই ছালৰ ৰোগ দূৰ কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আহকচোন জানো ঘৰৰ মুখ্য দুৱাৰত অৰ্থাৎ আমাৰ ঘৰৰ বাৰাণ্ডাত জল দিয়াৰ বিধি আৰু মুখ্য দুৱাৰত জল ছটিয়ালে কি লাভ হয়। যদি আপুনি ঘৰৰ মুখ্য দুৱাৰত জল ছটিয়ায় তেন্তে এটা কথা মনত ৰাখিব, আপুনি ৰাতি শোৱাৰ সময়ত এটা পাত্ৰত অলপ পানী ভৰ্তি কৰি ৰাখিব। আপুনি তামৰ বা পিতলৰ বা ষ্টীলৰ যিকোনো পাত্ৰ ল'লেও হ'ব। যদি আপোনাৰ ঘৰত গংগাজল আছে তেন্তে গংগাজল কম পৰিমাণে ল'ব আৰু তাত শুদ্ধ পানীৰে পাত্ৰটো ভৰাই দিব। যদি গংগাজল ঘৰত নাথাকে তেন্তে শুদ্ধ জলেৰে পাত্ৰটো ভৰাই দিব। এই জলেৰে পৰিপূৰ্ণ পাত্ৰটো আপোনাৰ ঘৰৰ পাকঘৰত ৰাখিব আৰু ৰাতিপুৱা এই পানীখিনি আপোনাৰ ঘৰৰ সন্মুখত ছটিয়াব। এনেদৰে পানী ছটিয়ালে আপোনাৰ ঘৰত হৈ থকা সমস্যা শেষ হ'ব। এই উপায় না কেৱল বাস্তুদোষ শেষ কৰাই নহয়, ই ঘৰৰ তন্ত্ৰ মন্ত্ৰ আৰু নিগেটিভ এনাৰ্জি নাইকিয়া কৰে। এই উপায় নিয়মিত ৰূপে কৰিলে ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি হ'ব আৰু ঘৰখনৰ বেমাৰ আজাৰ নাইকিয়া হ'ব। আপুনি এই পানী ঘৰৰ সন্মুখত সূৰ্য উদয় হোৱাৰ আগতেই ছটিয়াব। যদি আপুনি সূৰ্য উদয় হোৱাৰ পিছত ঘৰৰ মুখ্য দুৱাৰ অন্য পানীৰে ধুব বিচাৰে তেন্তে ধুব পাৰিব, কিন্তু এই বিশেষ জল সূৰ্য উদয় হোৱাৰ আগতেই ছটিয়াব লাগে। এই জল আপুনি স্নান নকৰাকৈও ছটিয়ালে একো কথা নাই। ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ আগতেই শুই উঠিব আৰু পাকঘৰত যাব। ৰাতিয়েই থোৱা পানীৰ পাত্ৰটো আনিব আৰু ঘৰৰ সন্মুখত অৰ্থাৎ ঘৰৰ মুখ্য দুৱাৰত ছটিয়াব। পানী ছটিওৱা সময়ত আপুনি মা লক্ষ্মীক ধ্যান কৰিব। কোৱা হয় যে ৰাতিপুৱা মা লক্ষ্মী সকলোৰে ঘৰৰ সন্মুখলৈ আহে। যিখন ঘৰত দৰ্জা খোলা থাকে আৰু জল ছটিওৱা থাকে সেইখন ঘৰলৈ মা লক্ষ্মীয়ে প্ৰৱেশ কৰে। আপুনি জল ছটিওৱা সময়ত মা লক্ষ্মীক ক'ব যে, হে মা, আপুনি মোৰ ঘৰলৈ প্ৰৱেশ কৰিব। মই আপোনাক আদৰিবলৈ ৰৈ আছো। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আহকচোন জানো ঘৰৰ থাপনাৰ ওচৰত পানী ৰাখিব লাগে নে নালাগে আৰু এই পানীখিনি কি কৰিব লাগে। শাস্ত্ৰৰ মতে ঘৰৰ মন্দিৰত এলোটা পানী ৰখাটো বহুত দৰকাৰী। যেতিয়া আপুনি পূজা কৰে, মন্ত্ৰ জপ কৰে, ভগৱানক প্ৰাৰ্থনা কৰে, তেতিয়া এই সকলোৰে শক্তি সেই পানীত সমাহিত হৈ যায়। এই কাৰণে এই লোটাত পানী ৰখাটো বহুত দৰকাৰী। ৰাতিপুৱা পূজা কৰাৰ সময়ত এটা পানীৰ লোটা মন্দিৰত ৰাখিব আৰু এগছি বন্তি জ্বলাব। এই অগ্নি আৰু জল সন্তুলনৰ প্ৰতীক। পূজাৰ পিছত এই জলৰ প্ৰয়োগ শুদ্ধ কামত লগাব, যেনে গছৰ গুৰিত দিব বা ঘৰৰ ভিতৰত ছটিয়াব। ই ঘৰলৈ পজিটিভ এনাৰ্জি কঢ়িয়াই আনে। এনেদৰে আপুনি কৰিলে আপোনাৰ ঘৰৰ সমস্যা নাইকিয়া হ'ব। কেতিয়াবা এনেকুৱাও হয় যে আমি কিবা অসুখত ভুগি আছো আৰু আমাক দৰৱে কাম কৰা নাই। তেতিয়া আমি এই পানী খাব লাগে।
যদি আমাৰ ঘৰখনত কাজিয়া পেচাল হৈ থাকে তেতিয়াও আমি এই পানী ঘৰখনৰ সকলো সদস্যই খাব লাগে। পানী খালে আমাৰ মনলৈ পজিটিভ চিন্তাধাৰা আহে আৰু ঘৰলৈ শান্তি আহে। যদি আপোনাৰ কিবা ব্যৱসায় আছে, দোকান পোহাৰ আছে, তেতিয়াহ'লে তাতো আপুনি এই জল ছটিয়াব পাৰে। এনেদৰে ছটিয়ালে আপুনি ব্যৱসায়ত সফল হ'ব। প্ৰিয় বন্ধু-বান্ধৱীসকল, এতিয়া আহকচোন আমি জানো মন্দিৰৰ ভিতৰত বা গোসাঁই ঘৰত কিয় এলোটা পানী অৰ্থাৎ এটা ঘটিত কিয় পানী ৰাখিব লাগে। প্ৰিয় বন্ধু-বান্ধৱীসকল, জলক অমৃত বুলি কোৱা হয় আৰু এই জল দেৱী দেৱতাসকলৰ বাবে বিশেষ প্ৰিয়। মন্দিৰত জল ৰখাটো অতি আৱশ্যক। যেতিয়া আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ তেতিয়া আমি এটা ঘটিত সম্পূৰ্ণকৈ পানী ৰাখিব লাগে। এই জল এখন সাগৰৰ সমান আৰু ই আমাৰ জীৱনৰ দুখ কষ্ট নাইকিয়া কৰাত সহায় কৰে। যদি কোনো ব্যক্তিয়ে সদায় ভগৱানক পূজা কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁ সদায় মন্দিৰত এঘটি পানী ৰাখিব লাগে। এই এঘটি পানীৰে তেওঁৰ পূজা সম্পূৰ্ণ হ'ব আৰু এই জলৰূপী প্ৰসাদ আপুনি প্ৰসাদ বুলি ভাবি গ্ৰহণ কৰিব। মনত ৰাখিব, গোসাঁই থাপনাত ৰখা এই জল কেতিয়াও তুলসী গছৰ গুৰিত দিব নালাগে, কিয়নো এই জল সকলো দেৱী দেৱতাই গ্ৰহণ কৰে। শাস্ত্ৰৰ মতে যিখন ঘৰৰ গোসাঁই থাপনাত এলোটা পানী নাথাকে সেইখন ঘৰ দৰিদ্ৰ হৈ যায়। ঘৰখনলৈ নানা ধৰণৰ সমস্যা আহিব পাৰে। যদি আপুনি ইচ্ছা কৰে এই পানীৰ পাত্ৰটোত পানীৰ লগত ফুলো ৰাখিব পাৰে। প্ৰিয় বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। মই কোৱা এই নিয়মখিনি যদি আপুনি পালন কৰে তেতিয়া আপুনি কেতিয়াও বিপদত নপৰে। ভগৱানে আপোনাক সদায় মংগল কৰিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে প্লিজ মোৰ ভিডিঅ'টো আন 10 জনলৈ শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। শেষত আপোনালোক সকলোলৈকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল আৰু মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটোৰ আগুৱাই